Integrity is doing right thing when no one is watching. নমস্কাৰ, মই অৰিন্দম কোঁৱৰ। আপোনালোকক আজি মই এখন কল্পনাৰ পৃথিৱীলৈ লৈ যাব বিচাৰিছোঁ। কল্পনাৰ পৃথিৱীখন এনেকুৱা, এবাৰলৈ আপোনালোকে কল্পনা কৰি চাওক যে আপোনালোকে এনেকুৱা এখন দেশত বা এনেকুৱা এখন সমাজ বা এনেকুৱা এখন ৰাজ্যত আপোনালোকে বসবাস কৰে, যিখন সমাজ বা ৰাজ্যত কোনো আইন কানুন নাই, কোনো ভাল বেয়া বিচাৰ কৰিব পৰা বিচাৰপীঠ নাই। আপুনি কিবা যদি অন্যায় কৰিছে তাৰ ওপৰত, তাৰ এগেইনষ্টত বিহিত ব্যৱস্থা ল'বলৈ কোনো অথৰিটি নাই। এনেকুৱা এখন পৃথিৱীত আপোনাক যদি মই সুধোঁ, তাত যদি আপোনাক ৰখা হয়, তেতিয়াহ'লে আপোনাৰ আচৰণ বাৰু কেনেকুৱা হ'ব? আপুনি যদি কয় যে মই আজি যেনেকুৱা তেনেকুৱাই থাকিম, তেতিয়াহ'লে আৰু কথাটো কিন্তু অন্তৰৰ পৰা ক'ব লাগিব। যদি আপোনাৰ অন্তৰে কৈছে যে হয় মই যেনেকুৱা আজি সেনেকুৱাই, তেতিয়াহ'লে আপোনাক মই মোৰ অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনাক কোৱা নাই মই আমুক কৰিম তামুক কৰিম, আপোনাৰ যদি মাইণ্ডে কৈছে যে ইয়াত যদি মোক বিহিত ব্যৱস্থা, যদি মই ভুলো কৰোঁ, মোক যদি মোৰ ওপৰত ব্যৱস্থা ল'বলৈ কোনো অথৰিটিয়ে নাই, তেতিয়াহ'লে মইতো ৰজা। তেতিয়াহ'লে আপোনাৰ অকণমান চেঞ্জ হ'বলৈ হ'ল, কাৰণ আপুনি এখন অথৰিটি, এখন প্ৰশাসন বা বিচাৰপীঠ বা ন্যায় ব্যৱস্থাৰ প্ৰেছাৰতহে আপুনি আজি ভদ্ৰ হৈ আছে বা সৎপথত গৈ আছে। কিন্তু ইণ্টিগ্ৰিটি ইজ ডুইং ৰাইট থিং হুৱেন ন' ওৱান ইজ ৱাটছিং। সেই বাক্যটোত আজি আলোচনা কৰিবলৈ ওলাই অহা হৈছে, সেইটো হ'ল সততা। সততা আচলতে ক'ৰ পৰা আহে? সততাটো হ'ল আমাৰ সংস্কাৰৰ, আমাক কয় নহয় শিষ্টাচাৰ জনা, কিমান ভদ্ৰ, কিমান নম্ৰ, এই গোটেইবোৰ সোমাই থাকে এটা ডাঙৰ ছেট, সংহতি বুলি যেনেকৈ আমি পঢ়িছিলোঁ সৰুতে, সংহতি। সেই সংস্কাৰৰ ভিতৰতে এইবোৰ এটা উপাদান, তাৰে এটা সৰু উপাদান হৈছে সততা। আমি জন্মৰ পৰা কেনেকুৱা এটা পৰিৱেশত ডাঙৰ হ'লোঁ, আমাক আমাৰ মা দেউতাই বা আমাৰ জ্যেষ্ঠজনে আমাক কেনেকুৱা এটা পৰিৱেশত ডাঙৰ কৰিলে আৰু আমাক তেওঁলোকে কি শিক্ষা দিলে, তাৰ ওপৰতে আৰম্ভণি হয় আমাৰ জীৱনৰ কেৰেক্টাৰ, থিংকিং প্ৰচেছ, যিটোক আমাক কোৱা হয় শিষ্টাচাৰ, সংস্কাৰ, শিষ্টাচাৰ প্ৰতিষ্ঠিত হয়। সেই সততাত যদি আমি ভালকৈ বিশ্লেষণ কৰি চাওঁ সততাৰ সেই শব্দটোত, তাত আমি এটা কথা গম পাম যে ডুইং ৰাইট থিং হুৱেন ন' ওৱান ইজ ৱাটছিং, কিন্তু তাত কোনোবাই চাই আছে। মই যদি আপোনালোকক কওঁ কোনোবাই চাই আছে, সেয়া কোন? আপুনি নিজেই, আপোনাৰ নিজৰ মনটোৱে চাই আছে। আপুনি যদি অকলে থাকোঁতে কোনো নেদেখা অৱস্থাত আপুনি যদি কিবা এটা ভুল কৰি আছে, জানি বুজি ভুল কৰিছে, কোনো নেদেখা কাৰণে আপুনি ধৰা নপৰিলে, আপুনি বিহিত ব্যৱস্থাৰ সন্মুখীন হ'ব লগা নহ'ল, তেতিয়াহ'লে কিন্তু আপুনি ৰাইট ট্ৰেকত নাই। কথা এটা কয় নহয়, ধৰা নপৰালৈকে সকলো লয়েল। বহুত ডাঙৰ কথা এইটো। আজিৰ এই পৃথিৱীখনত নহয়, ভদ্ৰতা, সততা, নম্ৰ, ভদ্ৰ দেখুওৱা মানুহ বহুত পাব, কিন্তু এবাৰ নিজক কুৱেশ্যন কৰিব, সঁচাকৈ আমি আনক দেখাবলৈ নম্ৰ ভদ্ৰৰ মুখা পিন্ধিছোঁ নে সঁচাকৈ আমি ভিতৰৰ পৰাই নম্ৰ আৰু ভদ্ৰ? যদিহে আপুনি ছেকেণ্ড অপশ্যনটো হয়, তেতিয়াহ'লে আপোনাৰ পৰা এই পৃথিৱীখনে বহুত বেছি আশা কৰিব। আৰু সেই আশাত মই আশা কৰোঁ যে সেই আশাটো কেতিয়াও ভাঙি নাপেলাব, কাৰণ আপুনি পৃথিৱীখনৰ বা এই সমাজখনৰ এজন সুসন্তান।